ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে এগৰাকী AIUDF দলৰ প্ৰাক্তন যুৱ বিধায়ক। প্ৰাক্তন যুৱ বিধায়কজন হৈছে ধুবুৰীৰ ৰছুল হক বাহাদুৰ। মুছলমানৰ হৈ দালালি নকৰিব সাংসদ ৰকিবুল হুছেইন, আপোনাক মুছলমান জাতিৰ ঠিকা দিয়া হোৱা নাই। এই বিস্ফোৰক মন্তব্য প্ৰাক্তন যুৱ বিধায়কজনৰ। সাংসদ ৰকিবুল হুছেইনৰ বাবে ৰাজ্যত আৰম্ভ হ'ব নেকি হিন্দু মুছলমানৰ মাজত সংঘৰ্ষ। সামগ্ৰীত আপোনাৰ পুত্ৰক জিকাই লোৱাৰ বাবে আৰু আপোনাৰ মুনাফাৰ বাবে মুছলমানক বিক্ৰী কৰিব বিচাৰিছে নেকি? এই মন্তব্য প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰ ৰকিবুল হুছেইনৰ বিৰুদ্ধে। লগতে প্ৰাক্তন বিধায়কজনে কয় যে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু ধুবুৰী লোকসভা সমষ্টিৰ পৰা নিজকে। লগতে কৈ আপুনি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত চেলেঞ্জ নকৰিব। তেওঁ ৰাজ্যৰ এগৰাকী বলিষ্ঠ মুখ্যমন্ত্ৰী হয়। আপুনি ৰাজনীতি কৰক, গো মাংস হিন্দু মুছলমানলৈ ৰাজনীতি নকৰিব, নহ'লে আমি আপোনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। এই মন্তব্য ৰকিবুল হুছেইনৰ বিৰুদ্ধে প্ৰাক্তন বিধায়ক ৰছুল হক বাহাদুৰৰ। আজি কেইদিনমান পৰা মানে এটা বস্তু বাজি আছে, গো মাংস বন্ধ হ'ল, গো মাংস বন্ধ কৰি দিয়া হ'ল, ৰেড কৰি আছে। মই আমাৰ অনাৰেবল MP ধুবুৰীৰ ৰকিবুল হুছেইন ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ, প্লিজ এই ধৰণৰ মন্তব্য আপুনি নকৰিব। আপোনাৰ হিন্দু মুছলিম গো মাংস আপোনাৰ এই সামগ্ৰীত বাই ইলেকশ্যন আপোনাৰ পুতেকক জিকাই অনাৰ কাৰণে আপোনাৰ নিজৰ বেনিফিটৰ কাৰণে আপুনি এইবিলাক কৰি আছে। আমি চব বুজি পাওঁ, আপুনি এইবিলাকৰ পৰা অলপ দূৰত থাকক প্লিজ। এইবিলাক আপুনি ৰাজনীতি কৰক, এইটো লৈ কোনো আপত্তি নাই। এই গৌ মাংস, এই মুছলমান, এই ইছলাম ধৰ্মক লৈ আপুনি পলিটিক্স নকৰিব। আৰু আমি ঠিকা দিয়া নাই নহয়, মুছলমানৰ ঠিকা আপোনাক দিয়া নাই। ক'তবা আজি মই এটা কথা কওঁ, আপুনি বেয়া নাপাব, আজিৰ দিনত যদি আপুনি ধুবুৰী MP খেলে নহয়, আপুনি হাৰি যাব, আপুনি জিকিব নোৱাৰে। আৰু CM ৰ লগত আপুনি চেলেঞ্জ কৰি কি কৰিব যে 50ৰ নিচিনা হেমন্ত হ'লেও মোক হিলাব নোৱাৰে। এটা CM হয়, এৰিগিৰি নহয়তো, CM অসমৰ মুখ্যমন্ত্ৰী। আপুনি CM ৰ লগত আপোনাৰ কি আছে না আছে পাৰ্চনেলি যদি কিবা থাকে, এইটো আপোনালোকৰ পাৰ্চনেল কথা। এই আমাৰ জাতি ধৰ্মক লৈ আপুনি প্লিজ পলিটিক্স নকৰিব। আপুনি প্লিজ আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, নহ'লে কিন্তু আমি বাধ্য হ'ম, আপোনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ কাৰণে কিন্তু আমি বাধ্য হ'ম। আপোনাৰ প্লিজ মই ৰিকুৱেষ্ট কৰিছোঁ, সকীয়াই দিয়া নাই, ৰিকুৱেষ্ট কৰিছোঁ আপুনি প্লিজ এই হিন্দু মুছলমান পলিটিক্স, গৌ মাংস পলিটিক্স, এইবিলাক সামগ্ৰীত নিজৰ পুতেকৰ কাৰণে এইবিলাক নকৰিব, জিকাই অনাৰ কাৰণে। আপুনি ভাবিছে এটা টাইমত আপুনি এইবিলাক কথা কেতিয়াও কোৱা নাই। কোকৰাঝাৰত বহুত মুছলমানক, বহুত সংখ্যালঘু মানুহ, মাইনৰিটি মানুহক হত্যা কৰা হৈছিল। কোকৰাঝাৰ, দৰং, এই ধৰণৰ চিৰাং, বাক্সা, বহুত ধৰণৰ। তেতিয়া আপুনি কিন্তু একো মাত মাতা নাই। আজি ডিটেকশ্যন কেম্পত কিমান ধৰণৰ ঘটনা হৈ আছে, আপুনি এটা মাত মাতা নাই। আৰু এতিয়া আপুনি নিজৰ বেনিফিটৰ কাৰণে আপুনি কি ধৰণৰ পলিটিক্স কৰি আছে, কিমান তলত নামিছে আপুনি চাওক, আপুনি কিমান তলত নামিছে। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মুল্লাৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।